সকলোকে ফূৰ্তি কৰিবলৈ আহ্বান জনাইছোঁ আৰু সকলোকে ভোগালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তাৰ দিনা গৈ কোনোবাই হস্পিটেলত থাকিবলগীয়া হয়, কোনোবাই যদি আপোনজনক হেৰুৱাবলগীয়া হয়, কোনোবাজনে যদি ক'বলগীয়া হয় যে মোৰ পৰিয়ালৰ মোৰ এই অঞ্চলৰ ধন্যবাদ। শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ চলি আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সকলো ৰাজ্যলৈ অনুৰোধ জনাইছে এই সময়ত সকলোৱে যাতে আমাৰ পথ সুৰক্ষা নীতি নিয়মখিনি মানি অসমখনৰ এখন দুৰ্ঘটনামুক্ত কৰিবৰ নিমিত্তে আপোনালোক আগুৱাই আহে আৰু আমিও অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমাৰ যি নিৰ্দেশনা এই নিৰ্দেশনা অনুসৰি আমি সামাজিক দায়বদ্ধতাৰে মানি আমি ওলাই আহিছোঁ। ৰাইজৰ মাজত ব্যাপক হাৰত জনসচেতনতা গঢ়াৰ লগতে আমি ৰাইজক কেনেকৈ পথত সুৰক্ষিত থাকে তাৰ নিমিত্তে আজি এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি ভোগালী উৎসৱ উৰুকাৰ নিশা, আজি উৰুকাৰ দিনা সকলো ৰাইজ একত্ৰিতভাৱে আহিছে মাছ বজাৰ কৰিবৰ কাৰণে আৰু নিশালৈ ভেলাঘৰত তেওঁলোকে একেলগে এসাঁজ খাই একতা দোলেৰে বান্ধ খাব আৰু এই সময়ত যাতে আমাৰ কোনো ব্যক্তি এটা পথ দুৰ্ঘটনা মৃত্যু বাতৰি আমাৰ কাৰো মানে আমাৰ অন্তৰ চুই যাব নোৱাৰে। তাৰ নিমিত্তে সকলো ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ সকলোৱে মিলি যাতে এই সময়ত বিশেষকৈ সুৰাপান কৰি যাতে কোনো পথত আহি গাড়ী নচলায় আৰু অতিমাত্ৰা দ্ৰুত গতিত যদি গাড়ী নচলায় ফূৰ্তি আনন্দত আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আহক সকলোৱে মিলি আমি পথত সুৰক্ষিত যাতায়াত গঢ়ি তুলি অসমখনৰ এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লগতে পথ সুৰক্ষা জীৱন ৰক্ষা সুৰক্ষাৰ বিষয়ে আমি অহৰহ আমাৰ পৰিবহণ বিভাগে জিলা পৰিবহণ বিভাগে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি আছোঁ। আমি এটাই ক'ম সকলোকে পৰিবহণ বিভাগৰ যিবিলাক নীতি নিয়ম আছে সকলোৱে খুব ভালদৰে মানি চলক। আমাৰ বিশেষভাৱে আমি উৎসৱৰ দিনখিনিত আমি সজাগতা অভিযানটো বৃদ্ধি কৰিছোঁ কাৰণ উৎসৱৰ সময়ত যান বাহনৰ পৰিমাণটো বহুত বাঢ়ে বা উৎসৱৰ সময়ত কিছুমান অন্য ধৰণৰ পৰিৱেশো হয় আৰু উৎসৱৰ সময়ত যাতে কোনোটো পৰিয়াললৈকে কোনো বেদনাদায়ক খবৰ নাযাওক, পথ দুৰ্ঘটনাৰ কাৰণে যাতে কোনো বেদনাদায়ক খবৰ নাযাওক তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ আৰু কোনো কাৰণতে যাতে মদ্যপান কৰি আমাৰ কোনো চালকে বাহন নচলায় সেইটো আমি সকলোকে আহ্বান জনাইছোঁ। আশা কৰোঁ আমাৰ এইবাৰ 31 জানুৱাৰী আৰু 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীও আমাৰ খুব সুন্দৰকৈ পাৰ হৈছে। দুৰ্ঘটনাৰ সংখ্যা বহুত পৰিমাণে কমিছে। সেইকাৰণে আমি ৰাইজক ধন্যবাদ জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ বাৰ্তাবিলাক লৈ যোৱাৰ কাৰণে আৰু এতিয়াও আশা কৰিছোঁ আমাৰ এই ভোগালী বিহুটো সকলোৰে বাবে স্মৰণীয় আনন্দৰ হৈ পৰিব। প্ৰীতি সম্ভাষণ জনালো আপোনালোকক এই আপাহতে যে মাঘৰ বিহুত ইমান সুন্দৰ এটা আয়োজন কৰিছে যে আচলতে প্ৰত্যেক ল'ৰা ছোৱালীয়ে হওক আমি মাতৃ জাতি কাৰো অমংগল নহওক, অসমবাসী ৰাইজৰ দুৰ্ঘটনাৰ পৰা মুক্ত হওক, দুৰ্ঘটনাগ্ৰস্ত আমি কোনেও ভাল নাপাওঁ, কাৰো ঘৰত এটা বেয়া পৰিস্থিতি নহওক তাকে মই কামনা কৰিলো। এই এপাহতে আপোনালোকে সুখেৰে এসাঁজ খাওক, আজি সকলোৱে ফূৰ্তি কৰক আৰু এইকেইদিন কেইদিন নহয় গোটেই বছৰ ধৰি অসমবাসী ৰাইজ সুখী হৈ থাকক, শান্তিত থাকক তাকে কামনা কৰিলো। ধন্যবাদ। আজি হৈছে অসমীয়া সমাজৰ আজিৰ দিনটো এটা বিশেষ দিন কেলে আজি ভোগালী বিহু। আমাৰ এই তিনিটা বিহুৰ ভিতৰত ভোগালী, ৰঙালী আৰু কঙালী কাতি বিহু তিনিটা বিহু। গোটেইকেইটাৰ ভিতৰত এইটো হৈছে ভোগৰ বিহু। যদিও মাছ চাছবোৰ নাইকিয়া হৈছে, শাক পাচলি নাইকিয়া হৈছে বান্দৰৰ কোবত, তথাপিও এতিয়াও কিন্তু আমাৰ মানে এই ভোগালী বিহুটো অতি সুন্দৰভাৱে পৰিৱেশন কৰি অহা হৈছে সমাজত আৰু এইটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। মানে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকতো এই ভোগালী বিহুটো মানে হাৰ্ভেষ্টিংটো ধান খেতি যেতিয়া ধান দাই পেলাই হয়, এইটো আচলতে ধান খেতিৰ লগত এইটো বৰ সম্পৰ্ক থকা বিহু। এইটো হৈ যোৱাৰ পিছত প্ৰতিখন ৰাজ্যতেই এনেধৰণৰ
বিহু আছে সেইকাৰণে এনেধৰণৰ জাতিটোৰ সমাজৰ অতি গুৰুত্বপূৰ্ণ এই দিনটোত অসম গণ পৰিষদ দলৰ আজি এটা নতুনকৈ কাৰ্যালয় আমাৰ কৰ্মকৰ্তাসকলৰ সম্পূৰ্ণভাৱে কৰ্মকৰ্তাসকলে নিৰ্মাণ কৰি পেলাই এটা নতুন লুক দি পেলাই এটা কাৰ্যালয় আজি ইয়াত জনসাধাৰণক সমষ্টিৰ ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে কাৰ্যালয় আজি মুকলি কৰা হৈছে। ইয়াত আমাৰ শিৱসাগৰ সমষ্টি পৰিষদৰ সভাপতি বিপুল বৰকটকী ছাৰ আছে, ডক্টৰ অনিল গগৈ আছিলে, আৰু ইয়াতেই আজি ৰাইজৰ দলৰ যোৱা সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা ইলেকশ্যন এজেণ্ট হিচাপে থকা কল্যাণ খনিকৰ ডাঙৰীয়া প্ৰাঞ্জল খনিকৰ ডাঙৰীয়াই প্ৰাঞ্জল খনিকৰ ডাঙৰীয়াই আজি এই শুভ মুহূৰ্তত ইয়াতে যোগদান কৰিছে। মই ভাবোঁ যে গণ পৰিষদৰ আমাৰ যিসকল অতি সুন্দৰ আৰু সুদক্ষ কৰ্মী আছে, এই কৰ্মীসকলৰ লগত এনে এজন ব্যক্তি অহাৰ বাবে মই ভাবিছোঁ এইটো সোণত সুৱগা হৈছে আৰু জনসাধাৰণে আৰু বহু কাম নিশ্চয় পাব, এইখিনি মই আশা কৰিছোঁ। সেইকাৰণে এই সমষ্টিটোৰ ৰাইজৰ যি ধৰণে সেৱা যোৱা সময়ছোৱাত দিছে তাতকৈ আৰু ভাল ধৰণে যাতে সেৱা আগবঢ়ায়, সকলো দিশতে আমি বিশদভাৱে আলোচনা কৰি আমাৰ এই ভোগালী বিহুৰ শুভেচ্ছাও আগবঢ়াই ওলগ যাচি পেলাই এই আজি কাৰ্যালয়টো জনসাধাৰণৰ কাৰণে সেৱাৰ মানসে এইটো মুকলি কৰা হৈছে। ভোগালী বিহুটো ভোজে খাবি, তাত আৰু কেনেকৈ গুণগুণাই দিবি। ভোগালী বিহু হ'ল ভোজ খোৱা, এটা ভোজ বনাইছে তাতে ৰাইজে। এইটো আমাৰ ভোগালী মাঘ বিহুৰ ভেলাঘৰ তাত বনাইছে, ৰাতিলৈ এটা মেজি হ'ব, পুৱা এটা মেজি হ'ব, সকলোৱে ভোজ ভাত খাবৰ কাৰণে ইতিমধ্যে এটা পৰিৱেশ সৃষ্টি হৈছে সকলো ফালে। তেনেকুৱা ধৰণে ল'ৰাবিলাকে বেলেগে, ছোৱালীবিলাকেও বেলেগে, জীয়ৰীবিলাকে বেলেগে, চবে ধুনীয়াকৈ খোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। নামঘৰৰ আগত দুটাকৈ মেজি ইতিমধ্যে সাজি আছে, ৰাতি এটা জ্বলাব আৰু কাইলৈ দিনত এটা জ্বলাব। ঠিক আছে।